Hello guys, welcome back to my YouTube channel. আজি এই ব্লগটো অলপ ধামাকা ব্লগ হ'ব অলপ মানে বহুত ভয়ানক ব্লগ হ'ব তো গাইজ মোৰ ভিডিঅ'টো যদি কোনো সৰু ল'ৰা ছোৱালী যদি চাই থাকে তেনেহ'লে অকলে নাচাব মাক বা দেউতাকক লৈ চাব কাৰণ মানে ভুটীয়াটো অলপ ভুটীয়া জাগাত যাম আজি অলপ ৰাতি থাকিবৰ কাৰণে তো গাইজ বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইজ অলপ চাহ পানী খাই লওঁ যিহেতু তাতে যাম আৰু ৰাতিপুৱা থাকিবৰ কাৰণে ৰাতি তো কি খাম আৰু দেখা যাব পিছত আৰু কি খাম তো ভিডিঅ'টো চাই থাকক আৰু মোৰ ডেস্কিটো আছে না ইয়াতে ডেস্কিটোত কি আছে ডেস্কিটোত চাওক এইটো অলপ পানী আছে ডেস্কিটো সৰু ডেস্কি আৰু সৰু বহুত সৰু ডেস্কি তো গাইজ চাহ পানী আমি খাই লওঁ তো গাইজ চাই থাকক মই কেনেকৈ চাহ খাম মানে অন্ধকাৰটো মানে গৰীব চৰীব মানুহ আমি যাই গাইজ চাহ পানী খাব নেকি চাহ খাব নেকি এই যে চব্জি কলি যে কয় আপোনালোকে চব্জি কলি এইটো চব্জি কলি খাং আৰু উপায় নাই বহুত টেষ্টি আছে তো গাইজ মই একজনক লগ ধৰিব গাইছোঁ কাৰণ অকলেতো মানে যাব নোৱাৰোঁ না সেইকাৰণে মই মানে ইয়াৰ লগত যাম চাওক চিনিব পাৰিছেনে আপোনালোক ই কোন তো গাইজ আজিৰ ভিডিঅ'টো মইতো ক'লোৱে আজিৰ ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব অলপ ভূতীয়া হ'ব হৰৰ হ'ব হৰৰ তো গাইজ আমি মেচ টেষ্ট লৈ যাম মেচ টেষ্ট লৈ যাম আৰু উপায় আমি থাকিব যাই আছোঁ অলপ ভূতীয়া হ'ব না অলপ ভূতীয়া হ'ব তো গাইজ বলক মোৰ লগত আৰু মোৰ লগত থাকিব মানে ইমান মানে ভূতীয়া জেগাটো আপোনালোক থাকিলে আমাৰ অলপ মানে ভয়টো অলপ মানে গুচি যাব ভয়টো গুচি যাব আৰু অলপ ছাপৰ্ট কৰিব এই মেচটো পকেটত ল তো গাইজ আমি যাওঁ নেকি বলক মোৰ লগত সোনকালে আৰু তো গাইজ ভিডিঅ'টো স্কিপ নকৰিব শেষলৈকে চাই থাকিব মানে বহুত আৰু ভয়ানক বস্তু আপোনালোক দেখিবলৈ পাব তো গাইজ আমি অপেক্ষা কৰোঁ 12টা বজালৈ চাই থাকক তো গাইজ আমি ফাইনেলি সিটো জেগাত আহিছোঁ তো গাইজ চাৰিওফালে অন্ধকাৰ আৰু অন্ধকাৰ এই ভাই ৰ এতিয়া অহাৰ লগ কিন্তু মোৰ গাৰ নোম কিন্তু মানে এনেকৈ হৈ গৈছে কিন্তু গাইজ এই মোৰ লগত ৰনা বিৰাট ভয় লাগে এই বগৰী গছ এইটো আজি কিবাৰ মংগলবাৰ ন এই ৰ আৰু যাবি নেকি বাৰু ক'ত থাকবি কচোন ক তো গাইজ চাওক মই ইমান কষ্ট কৰি আছোঁ আপোনাৰ লগৰ কাৰণে এটা লাইক শ্বেয়াৰ এণ্ড কমেণ্ট গাইজ আপোনালোক যদি মোক যদি ছাপৰ্ট নকৰে তো গাইজ চাওক ৰাতিকে ইমান বগৰী গছৰ তলত চাওক এই বগৰী গছ চাওক চাওক ইমান ৰাতিকে গছত কিন্তু নালাগিব কিন্তু গছত ৰাতি ক'ত থাকিব পাৰিম এতিয়া নাথাকিম ৰ বগৰী গছৰ তলত তো গাইজ ইমান ৰাতি আহিছোঁ আৰু ইয়াত উপায় নাই তো যিহেতু চেলেঞ্জটো লৈছোঁ আপোনালোকৰ কাৰণে তো ওলাই আহিলোঁ গাইজ আমি ৰাতি খাবৰ কাৰণে আৰু নুডলছ আনিছোঁ তো যিহেতু আমি সন্ধিয়াৰ আহাৰ খাই আহিছোঁ মই অলপ ভাত চাত খাইছোঁ তুমি কি খাইছা মই ভাত খালোঁ আৰু যাবি ভিতৰত আৰু যাবি দে ইয়াতে বানাঙি কেম্পটো এতিয়া নাবানাং ৰ মানে জাগা বেচিব লাগিব ভালকৈ গাইজ ইয়াত আহি কিন্তু অলপ বেলেগ ধৰণৰ অনুভৱ হৈছে কিন্তু গাইজ অলপ বেলেগ অলপ গাইজ ইমান ৰাতি চাওক এতিয়া কেইটা বাজে চাচোন চা এতিয়া কেইটা বাজে চা চাওক 9:53 এতিয়া আমি মোটামুটি আজি দিনটো মানে আজি ৰাতিটো ইয়াত থাকিম গাইজ আজি ৰাতিটো আমি ইয়াত থাকিম নহ'লে ভাবক আমাৰ নহ'লে কিমান মানে অলপ মানে এক্সপিৰিয়েঞ্চৰ অলপ দৰকাৰ আমাক কিমান এক্সপিৰিয়েঞ্চ লাগিব আমাক ৰাতি থাকিবৰ কাৰণে কিন্তু আমাৰ লগত কিন্তু গাইজ আপোনালোক কিন্তু থাকিব মানে ইমান ভয় জেগাত
চাওক আমি বাইক দি আহিছোঁ, এই ল'ৰাটো গুচি গ'ল, মানে ৰাস্তাত আমাক নুমি দিছিল ৰাস্তাত, ই গুচি গ'ল, ৰাস্তাৰ পৰা গুচি গ'ল। তো গাইজ ইমান ভয়ানক ঠাই ভাই, অলপ সিফালে বোলে কিবা বোলে ৰাস্তা আছে বোলে মই শুনিছোঁ। গাইজ মানে আপোনালোকৰ কাৰণে তিৰপল মই চব লৈ আহিছোঁ, কাৰণ ৰাতি থাকিম ইয়াত, সেইকাৰণে তিৰপল লৈ আহিছোঁ। ইদি যাবি, সেই ইদি ৰাস্তা নাই, আগলৈ যাওঁ। মোটামুটি আমি ৰাতিটো মানে ইয়াতে জাৰ্ণি, আমাৰ ৰাতি ইয়াতে কেম্প চেম্প বনাম, সেইকাৰণে আমি তিৰপল যা লাগে, আৰু মানে ইমান খাৱাৰ প্ৰয়োজন নাই ন, ইমানটো খাৱাৰ প্ৰয়োজন নাই আমাৰ ৰাতি, সেইকাৰণে দুটা নুডলছ আনিছোঁ, আৰু অলপ জুইটো লগাম, জুইটো লগাই কেনে শুই থাকিম। ইয়াতে মানুহে ৰাতি দিনতে আহিব নোখোজে, মানে ইটো জাগা মানে চাৰিওফালে আৰু জংঘল গাইজ, মই কি কৈ আছোঁ আপোনালোক, চাৰিওফালে জংঘল, খালি জংঘল চাৰিওফালে। তো ইমান ভয়ানক জাগা গাইজ। এই বগৰী গছ চাইছে, বগৰী গছ ক'ত থাকবি? ইয়াতে ক'তবা কেম্প বনাব নেকি? ইয়াত বনাবি যে, এক ছেকেণ্ড মানে আমি মানে এনেকুৱা ঠাইত আহিছোঁ, মানে আশে পাশে কোনো মানুহ নাই, একদম নাই, এনেকুৱা ঠাইত আহিছোঁ মানে আশে পাশে কোনো মানুহ নাই, মানে বহুত দূৰত মানে লাইট জ্বলি আছে, আমি চাই আছোঁ, বহুত দূৰত, মোটামুটি 5-6 কিলোমিটাৰ দূৰত আছে, এই জংঘলটোৰ 5-6 কিলোমিটাৰ দূৰত আছে, আৰু জংঘলটো ইমানেই ডাঙৰ, মানে ইয়াতে অহাৰ লগে মোৰ গা নোম মানে শিয়ৰি উঠিছে, মানে গাইজ বিশ্বাস নকৰে ন, এই ধৰচোন অলপ কেমেৰাটো, মানে চাওক গাৰ নোম শিয়ৰি উঠিছে, মানে মই চুৱেটাৰ পিন্ধি আছোঁ তো সেইকাৰণে মানে আপোনালোক চাব পৰা নাই, মানে গাৰ নোম শিয়ৰি উঠিছে মোৰ একদম, কিন্তু আমি প্ৰমাণ কৰি দেখাই দিম, মানে চাওক মানে বহুত দূৰত, মানে ৰাতিটো মানে উজ্জ্বলতাটো চাব পাৰিবই, মানে বহুত দূৰত আছে লাইটটো। এতিয়া মানে ইফালে এটা ঘৰ আছে, আগত যা, মানে ইফালে এটা ঘৰ আছে, মানে মই শুনিছোঁ যে বহুত পুৰণি ঘৰ, এইটো মানে বহুত পুৰণি ঘৰ, কিন্তু ইয়াত ইমান মানে সুবিধা নাছিল থাকিব, সেইকাৰণে মানুহে গুচি গৈছে, কিবা অসুবিধা আছিল আৰু। ভিতৰত যাবি, হা এই ভিতৰত যাবি, অলপ ভয় লাগি আছে, কিন্তু গাইজ। A few moments later. তো গাইজ ফাইনেলি আমি ঘৰটোত আহি পালোঁ, এই ঘৰটো, আৰু ইফালে আছে নদীটো আপোনালোকক পিছত দেখাম। এই ঘৰটো মানে বহুত পুৰণি ঘৰ, মানে ইয়াত থাকিবৰ কাৰণে ঘৰটো মানে বনাইছিল, তো মানুহ কিন্তু নাই ইয়াত, চাইছে মানুহ নাই, মানে ইমান মানে কোনো, ৰাতি ভাবিছিলোঁ যে ইয়াত থাকিম বুলি, কিন্তু মই কিবা শুনিছিলোঁ ইয়াত কোনো থাকিব পৰা হ'ব অৱস্থা নাই, ইয়াত থাকিব নোৱাৰোঁ দে ৰাতি। ইয়াতে মানে এই পেপাৰটো বান্ধি ইয়াতে থবি নেকি, ইয়াতে থাকিবি নেকি? ইয়াতে থৈ দিবি, এই নাই ৰাতি ইয়াত নাথাকোঁ, তাক হ'লেও জংঘলত থাকিম। চা ভাই, আজি যে আমি ইয়াত আহিছোঁ, তোৰ কচোন ক অলপ, মানে কেনেকুৱা অনুভৱ হৈছে তোৰ, কচোন ক। মোৰতো অলপ ভয় লাগি আছে, কিন্তু তাকো আমি চাই আম যে ইয়াতে কিবা আছে কি নাই, সেইটোৱে। তো গাইজ মানে বহুত কথা কয় ন, মানে এই অমুক জেগাত ভূত আছে, ইয়াতে ভূত থাকে, তাতে নাযাবি, অমুক মানে ৰ কিবা শব্দ শুনিলে, কিবা শব্দ শুনছ না তই, সঁচা কথা ক, শুনছ না গাইজ? বিদ্যা ক'লো গাইজ, মোৰ কিবা শব্দ শুনছোঁ গাইজ, কিবা শব্দ এটা শুনছোঁ মই,
কিন্তু মোৰ লগৰজনেও শুনছে। আপোনালোকে যদি শুনিছে কমেণ্ট কৰি জনাব। গাইজ কিবা এটা শব্দ উঠিছে মানে কোনোবাই মানে এৰে পৰা গুচি গ'ল, দৌৰি কেনে গুচি গ'ল, এনেকুৱা এটা শব্দ আহিছে। গাইজ মোৰ শুনাৰ লগ লগ মানে গাৰ নোম মোৰ। গাইজ বাদ দিয়ক, মোৰ লগত বাদ দিলা। এইটো নদী, লাইটটো আগত দেখাচোন, লাইটটো আগত দেখা। অলপ আগলৈ যাবি নেকি? হা মানে আপোনালোকৰ কাৰণে ইমান ৰিক্স লৈছোঁ দিয়ক, আৰু আগত যাবি। হা নাজাং নেকি আগত বাদ দি নাজাঙা। চাই এইবাৰ হেৰিটো চা না কেনেকুৱা টাইপৰ। মানে বগৰী গছৰ পৰা কিবা শব্দ আহিছে। তো গাইজ আমি বাকীখিনি গাইজ আমি বাকীখিনি পিছত দেখাই আছোঁ আপোনালোকক। এৰে পৰা আগতে যাৱাই ভাল। এই মোক থৈ নাযাবি। তো গাইজ ঘৰটো দেখালোঁ আপোনালোকক, তো বাকীখিনি আপোনালোকক পিছত দেখাম। তো গাইজ আমি মানে য'ত থাকিম জেগাটো অলপ বিচাৰিলোঁ, মানে অলপ চাফা চাফা আছে। মানে এই গছটোতো দেখিব পাৰিছে, গছটো এই গছটোৰ ওপৰত আমি ত্ৰিপল দিম, আৰু এই গছটোৰ ওপৰত আমি ত্ৰিপল দিম। তো বলক আমি ঘৰটো বনাই ল'ম, পিছত আমি লগ পাম। তো গাইজ আমাৰ ফাইনেলি ঘৰটো হৈ গ'ল। আমি ৰাতি ইয়াত থাকিম, আমি ইয়াত থাকিম ৰাতি। তো মানে ৰাতিটো কথাই নাই, ৰাতিটো মানে টোপনি নামাৰোৱে, ইয়াত থাকিম। তো এইবাৰ জুই ধৰাৰ ব্যৱস্থাটো কৰোঁ, বলক গাইজ। তো গাইজ আমি সেই জাগাতে আছোঁ, এতিয়া জুই ধৰাব, জুই ধৰাই আছে। মানে গোটেই ৰাতি থাকিব লাগিব না, মানে জুই ধৰা ফুটি অলপ। মানে কি ক'ম আপোনালোকক, প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, প্লিজ কৈ আছোঁ গাইজ, প্লিজ। মানে চাওক ইমান ৰিক্স লৈছোঁ, ইমান ৰাতি আহিছোঁ এই হৰৰ ব্লগ বনাব, আপোনালোকৰ কাৰণে ইমান হৰৰ ব্লগ বনাব। এই নৰা যাবা দে। তো গাইজ আমি জুইটো ধৰাই কিনে আপোনালোকক লগ কৰি আছোঁ। তো জুইটো ফাইনেলি আমি ধৰি ল'ম, তো পিছত আমি লগ পাম। তো গাইজ ফাইনেলি জুইটো ধৰি গ'ল, আৰু আমি ইয়াত এথেন লাঞ্চ কৰিম। লাঞ্চ লচিং চিং কেইটা বাজে? 10:11 চান অলপ গাইজ, অলপ মানে ৰাইজক অলপ দেখাই দি। দহ 11 গাইজ 10:12 হৈ গ'ল। এতিয়া আমি খাম। চিং সোনকালে চিং। জুইটো দেখিছা নাই কি ধৰিছে জুই, সোনকালে চিং, দেৰি নকৰবি। খাই চাই ডাইৰেক্ট এতিয়া বহি থাকিম। ক'ত খৰি আনিবা? মই নাজানো এইবাৰ, যাম ভয় লাগে। দুজনে যাম আৰু কি আছে। অলপ ঠাইটো অলপ বেলেগ ধৰণৰ না গাইজ। আৰু খাব নেকি গাইজ? এই চাওক নুডলছ, মানে আমাৰ অসমৰ আমাৰ ফেভৰেট, মানে অসমৰ বহুত ধুনীয়া। বহুত ঠাণ্ডা দিছে গাইজ। জুইটো পুহি ইমান ভাল লাগিছে আমাৰ। চাওক আপোনালোকে বিশ্বাস নকৰা, আমি ইয়াত আছোঁ, চাওক। আপোনাৰ লগত থাকিব, আমাৰ লগত কিবা শব্দ শুনা। তো গাইজ মানে বহুত কিন্তু ভয়ানক জেগা। মানে ইফালৰ পৰা মানে এনেকুৱা শব্দ আহি আছে যে ইফালে কোনো মানুহ আছে, যে অহা যোৱা কৰি আছে মানুহ, এনেকুৱা ঠাই লাগি আছে আমাক। তো গাইজ আমি ৰাতিপুৱা লগ পাম। এতিয়া খাই কিনে আমি শুই থাকিম, আৰু শুইতো নাথাকিম, মানে আৰু জুই পৰি থাকিম। কাইলৈ অলপ উঠি দি, আৰু আনিব লাগিব। তো গাইজ আমি কালি ৰাতিপুৱা লগ পাম।
তো সেই গাইজ যদি মানে আপোনালোকৰ বাবে ইমান কষ্ট কৰি আছোঁ তো ছাবস্ক্ৰাইবটো কৰি দিব গাইজ। যদি মোৰ নতুন কোনোবাই যদি মোৰ ভিডিঅ'টো নতুন চাই আছে, চেনেলটো যদি নতুন চাই আছে মানে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰি দিব আৰু কমেণ্টত লিখি দিব যে এই মোবাইলটো উঠা পকেটত, আৰু কালি ৰাতিপুৱা আৰু যাই কিনে পাহৰি যাবি। তো গাইজ এতিয়া আমি কালি ৰাতিপুৱা লগ পাম। বাই বাই গাইজ। তো গাইজ ফাইনেলি কেতিয়া বাজে 12:07 গাইজ, 12:07 বাজে। চাওক এই চাওক 12:07 বাজে। এই ফ্ৰেছটো কি হৈ যায়, এই চাওক 12:07। তো আমি 3টা বজালৈকে অপেক্ষা কৰি থাকিব লাগিব, কাৰণ আমি আৰু নাথাকোঁ। 3টা বজাত আমি ঘৰত গুচি যাম। আৰু জুইটো আমি নুমিব দিয়া নাই, মানে মাজতে নুমি গ'ল জুইটো, আৰু ধৰাব লাগিব। তো গাইজ চাই থাকক ভিডিঅ'টো। 3 hours later. গুড মৰ্ণিং গাইজ। মৰ্ণিং। 4টা বাজে আৰু আমি তো গাইজ আমি বহি থাকোঁতে 4টা কেইটা বাজে, 4টা 4:43। এই চাওক 4:43 বাজে। এই চাওক 4:43। আজি কেই তাৰিখ কেপচাৰ ৰচনা ভিডিঅ'টো আজি 3 ফেব্ৰুৱাৰী। তো গাইজ ফাইনেলি ৰাতিপুৱা হৈ গ'ল, আৰু বাহিৰত চাওক নিয়ৰ, বাহিৰত লাইটটো দেখাই দিছোঁ। বাহিৰত নিয়ৰ, ৰাতি এতিয়াও হৈ আছে, আৰু নিয়ৰ বাহিৰত। আৰু আমি লাহে লাহে ঘৰত যাওঁ। তো গাইজ ভিডিঅ'টো যদি ভাল লাগে থাকে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে বেল আইকনটো মাৰি দিব, আৰু ভিডিঅ'টো আৰু কমেণ্ট কৰি দিব যে, আৰু যদি আপোনালোকৰ ইফালে যদি কোনো ভুটীয়া জেগা থকা আছে আমাক কণ্টেক্ট কৰিব, মানে কমেণ্টত লিখি দিব, আপোনাৰ ফোন নম্বৰটো দি দিব। তো গাইজ বাই বাই, আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো গাইজ বাই বাই।